হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব অসম পুলিচৰ বাবে কেইটামান বহুতেই গুৰুত্বপূৰ্ণ ৰিজনিঙৰ কুৱেশ্যন। সেয়েহে ভিডিঅ'টো শেষলৈ চোৱাৰ অনুৰোধ থাকিল, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব। গতিকে আহকচোন আমি কুৱেশ্যনকেইটা আলোচনা কৰি লওঁ। এক নম্বৰটো দিয়া আছে, শৃংখলাটো আগবঢ়াই নিবলৈ প্ৰয়োজনীয় শব্দটো কি হ'ব? ইয়াত আমাক এটা শৃংখলা দিয়া আছে। এই শৃংখলা অনুযায়ী পৰৱৰ্তী শৃংখলাটো কি হ'ব সেইটো আমাক উলিয়াব লাগে। যদি ইয়াত আমি চাওঁ যে এইটো শব্দ যিটো আছে পেণ্টাগ্ৰাফ, ইয়াৰ বদলি দি আছে এণ্টাগ্ৰাফ, আকৌ দিয়া আছে এণ্টাগ্ৰাফ। যদি আমি এইটোৰ পৰা এইটো বনাবলৈ যাওঁ তেনেহ'লে ইয়াত আমি চাম যে ইয়াত ফাৰ্ষ্টৰটো পিটো দিয়া নাই আৰু ইয়াত লাষ্টৰ এইচটো দিয়া নাই। ঠিক তেনেকৈ যেতিয়া এইটোৰ পৰা আমি এইটো বনাবলৈ যাওঁ তেনেহ'লে ইয়াত কি দিয়া নাই আমি চাম, ইয়াত এইচটো দিয়া নাই, ইটো দিয়া নাই আৰু ইয়াত পিটো দিয়া নাই। তেনেহ'লে ইয়াৰ পৰৱৰ্তীটো যেতিয়া বনাবলৈ যাম তেনেহ'লে কি হ'ব, আমাক ইয়াত এনটো নাথাকিব আৰু এইটো নাথাকিব। গতিকে ইয়াত কি থাকিব তেনেহ'লে টি এ জি আৰু আৰ থাকি গ'ল, আৰু ইয়াৰ পৰৱৰ্তী শৃংখলাটো হ'ব এইটো। গতিকে এইটো ক'ত আছে? অপশ্যন বিত আছে। গতিকে শুদ্ধ উত্তৰটো হৈ যাব বি। গতিকে ইয়াৰ পৰৱৰ্তীটো চাম আমি এতিয়া। ইয়াত কেইটামান সংখ্যা দিয়া আছে আৰু এই সংখ্যাকেইটাৰ ভিতৰত এটা সংখ্যা অমিল আছে, সেই অমিল সংখ্যাটো চিনাক্ত কৰিব দিছে। যদি আমি ইয়াত চাওঁ 7 আৰু 10ৰ মাজত পাৰ্থক্য হ'ল 3, 10 আৰু 15ৰ মাজত পাৰ্থক্য হ'ল 5, আৰু 15 আৰু 22ৰ মাজত পাৰ্থক্যটো হ'ল 7। গতিকে যদি আমি ইয়াত চাওঁ, ইয়াত যদি আকৌ 22 আৰু 30ৰ মাজত পাৰ্থক্য আছে তেনেহ'লে 8, আকৌ 30 আৰু 42ৰ পাৰ্থক্য যদি চাওঁ তেনেহ'লে 12, আৰু 12 আৰু 55 যদি আমি পাৰ্থক্যটো চাওঁ তেনেহ'লে কিমান হ'ব 13। গতিকে ইয়াত আমি কি দেখিবলৈ পালোঁ, ইয়াত 3 বাৰ 3, 5, 7, পৰৱৰ্তীটো কিমান হ'ব লাগিছিল 9 হ'ব লাগিছিল। গতিকে ইয়াত 8 হৈছে। গতিকে এই 30টো হ'ব অমিল সংখ্যা, এইটো হ'ব শুদ্ধ। আপোনালোক আৰু এবাৰ বুজাই দিছোঁ। ইয়াত 3 আছে, 5 আছে, 7 আছে, পৰৱৰ্তীটো কিমান হ'ব লাগিছিল 9 হ'ব লাগিছিল। গতিকে ইয়াত 9 নহয় 8 হৈছে, সেইকাৰণে ইয়াৰ পৰৱৰ্তী সংখ্যাকেইটাও কি হৈছে ভুল হৈছে। গতিকে শুদ্ধ উত্তৰটো হ'ব 30। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এতিয়া নেক্সটটো চাম। এতিয়া পৰৱৰ্তী দি আছে, নিম্নলিখিত শব্দই আনবোৰ শব্দ স্থাপিত নীতিটো অনুসৰণ কৰা নাই। অৰ্থাৎ ইয়াত কোৱা হৈছে ইয়াত এটা অমিল সংখ্যা আছে যিটো কেইটা প্ৰত্যেকটো মানি চলিছে কিন্তু এটা শব্দই মানি চলা নাই। যদি আমি ইয়াত চাওঁ, এমৰ পিছত আহে এন, তাৰপিছত আহে অ, তাৰপিছত আহে পি, তাৰপিছত আহে কিউ, তাৰপিছত আহে আৰ, তাৰপিছত আহে এছ, তাৰপিছত আহে টি, তাৰপিছত আহে ইউ, তাৰপিছত আহে ভি। গতিকে ইয়াত আমি দেখিবলৈ পাম যে এটাৰ পিছত এটাকৈ দিয়া আছে, কিন্তু ইয়াত দুটা দিয়া আছে, দুটা এৰি পি লিখা আছে। গতিকে এই তেনেকুৱা ফৰ্মুলা ইয়াত চলিছে নেকি আমি এইটো চাম। যদি আমি ইয়াত দিয়া আছে পি, পিৰ পিছত আহে কিউ, তাৰপিছত আহে আৰ। ঠিক আছে, ইয়াত এটা এৰি এটা দিছে, গতিকে ইয়াত দুটা দিছে। আমি ইয়াত পৰৱৰ্তীটো চাম। ইয়াত যে চি দিয়া আছে, চিৰ পিছত আহে ডি, তাৰপিছত আহে ই। গতিকে এইটোও ঠিক আছে, এটা এৰি এটা দিছে। তাৰপিছত যদি আমি এইটো চাওঁ এতিয়া তেনেহ'লে প্ৰথম কি আছে অ আছে, অৰ পিছত আহে পি, তাৰপিছত আহে কিউ। গতিকে ইয়াতো দি আছে অ কিউ। গতিকে যদি আমি ইয়াত চাওঁ যে এইটোত, অৰ্থাৎ এইটোত আৰু এইটোত প্ৰথম যিটো দুটা সংখ্যা দিয়া আছে বা এইকেইটা এটাৰ পিছত এটা দি আৰম্ভ হৈছে। গতিকে এই প্ৰথম যিটো দিয়া আছে এম
এইটো MPRTV এইটো হ'ব শুদ্ধ, কাৰণ এইটো MNO দুটা আখৰেৰে N আৰু O এই দুটা এৰিহে আৰম্ভ হৈছে, গতিকে বাকীকেইটা এটাৰ পিছত এটা আৰম্ভ হৈছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এতিয়া নেক্সটটো চাম আমি। নেক্সটটো দিয়া আছে আমাক, যদি এই সংখ্যাটো ওলোটাকৈ লিখা হয় তেন্তে স্থান অপৰিৱৰ্তিত থকা অংকটো কি? ইয়াত আমাক দিয়া আছে 4 5 3 2 9 8 6। এই সংখ্যাটো যদি আমি ওলোটাকৈ লিখোঁ, অৰ্থাৎ যদি 6 যদি ইয়াত আহে, 8 যদি ইয়ালৈ আহে, 9 যদি ইয়ালৈ আহে, 2 যদি ইয়ালৈ আহে, তাৰপিছত হ'ব 3, তাৰপিছত হ'ব 5, তাৰপিছত হ'ব 4। গতিকে ইয়াত আমাক কি কোৱা হৈছে? অপৰিৱৰ্তিত সংখ্যাটো কি? গতিকে আমি ইয়াত চাম যে এই 2টো, অৰ্থাৎ এই যেতিয়া আমি চিধাকৈ লিখিছোঁ তেতিয়াও এই 4 নম্বৰত আছিল, যেতিয়া আমি ওলোটাকৈ লিখিছোঁ তেতিয়াও ই 4 নম্বৰত আছে। গতিকে অপৰিৱৰ্তিত সংখ্যাটো কি হ'ব? 2 হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। নেক্সটটো চাম এতিয়া। নেক্সটটো দিয়া আছে, ইংৰাজী বৰ্ণমালাৰ সমাজৰ দুয়োটা বৰ্ণ নিম্নলিখিত কোনটো শব্দত সোমাই আছে? আমি সকলোৱে জানো যে ABCD কেইটা? 26। যেতিয়া আমি সমাজৰ দুটা, অৰ্থাৎ দুটা সংখ্যা যদি আমি ওলাওঁ, তেনেহ'লে ইয়াক কি কৰিব লাগিব? 2ৰে ভাগ কৰিব লাগিব। 2ৰে ভাগ কৰিলে কিমান হ'ব? 13 হ'ব। 13 নম্বৰত আমাৰ কি সংখ্যা আছে? আমি সকলোৱে জানো যে M আছে। যিহেতু দুয়োটা বৰ্ণ বুলি কৈছে, তেনেহ'লে ইয়াৰ পৰৱৰ্তীটো কি হ'ব? N হ'ব। গতিকে এই M আৰু N থকা ইয়াৰ ভিতৰত আমি যদি চাওঁ কোনটো শব্দত আছে? অপশ্যন এত আছে। যদি আপোনালোকে বুজি পোৱা নাই, মই আপোনালোকক বুজাই দিছোঁ। ইয়াত কোৱা হৈছে ইংৰাজী বৰ্ণমালাৰ সমাজৰ দুয়োটা বৰ্ণ, যে আমি সকলোৱে জানো যে কেইটা আছে? 26টা আছে। 26টা যদি আমি সমাজৰ এটা উলিয়াওঁ, তেনেহ'লে কিমান হ'ব? আমাৰ 2ৰে ডিভাইড হ'ব। 2ৰে ডিভাইড হ'লে কিমান হ'ব? 13 হ'ব। যদি আমাক কোৱা হৈছে সমাজত দুটা যিহেতু কোৱা হৈছে, তেনেহ'লে আমি ইয়াৰ 13 নম্বৰত কি আছে? আমাৰ M আছে। যদি ইয়াৰ ঠিক পৰৱৰ্তী সংখ্যাটো আমি লওঁ, তেনেহ'লে এই দুটা সংখ্যা ABCDৰ ঠিক মাজৰ হ'ব। আপোনালোকে যদি Yৰ পৰা আৰম্ভ কৰি যদি ইফালৰ পৰা লয়, তেনেহ'লে Nটো হ'ব মাজত। আকৌ যদি ABCDৰ পৰা আৰম্ভ কৰি যদি লয়, তেনেহ'লে Mটো হ'ব মাজত। গতিকে M আৰু N হ'ল সমাজৰ দুটা সংখ্যা, আৰু এই এনেকুৱা সংখ্যা ক'ত আছে? অপশ্যন এ। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। গতিকে আজিৰ কাৰণে লাষ্টটো চাম। ইয়াত দিয়া আছে আমাক 36, 34, 30, 28 আৰু 24। এই সংখ্যাটো শৃংখলাটোৰ পৰৱৰ্তীতে কোন দুটা সংখ্যা থাকিব? যদি আমি ইয়াত চাওঁ যে আমি যদি এইটোৰ লগত যদি আমি এইটো কৰোঁ, তেনেহ'লে ইয়াৰ মাজত গেপটো কিমান আছে? 6 আছে। ইয়াৰ লগত যদি আমি এইটো কৰোঁ, তেনেহ'লে ইয়াৰ গেপটো কিমান আছে? 6 আছে। গতিকে যদি আমি 28ৰ পৰা যদি আমি 6 মাইনাছ কৰোঁ, তেনেহ'লে কিমান হ'ব? 22 হ'ব। আকৌ যদি 24ৰ পৰা যদি আমি 6 মাইনাছ কৰোঁ, তেনেহ'লে কিমান হ'ব? 18 হ'ব। গতিকে সংখ্যা দুটা কি হ'ব? 22 আৰু 18 হ'ব। এই অংকটো এই ৰিজনিংটো আপোনালোকে আৰু এক ধৰণে কৰিব পাৰোঁ, সেইটো আপোনালোকক মই দেখাই দিছোঁ। যদি আপোনালোকে ইয়াত চায় যে
36 আৰু 34ৰ মাজৰটো হ'ল 2, 34 আৰু 30ৰ মাজৰটো হ'ল 4, আকৌ 30 আৰু 28ৰ মাজৰ ডিফাৰেঞ্চটো হ'ল 2, আকৌ 28 আৰু 24ৰ মাজৰ ডিফাৰেঞ্চটো হ'ল 4। গতিকে 2 4 2 4, গতিকে যদি আমি ইয়াৰ পৰা যদি আমি 24ৰ পৰা যদি আমি প্ৰথমতে কিমান মাইনাছ কৰিম, 2 মাইনাছ কৰোঁ, তেনেহ'লে কিমান হ'ব, 22 হ'ব। আকৌ ইয়াত যিহেতু 22 হ'ব, আকৌ 22ৰ পৰা যদি আমি 4 মাইনাছ কৰোঁ, তেনেহ'লে কিমান হ'ব, 18 হ'ব। গতিকে যেহেতু আমাক ইয়াত পেটাৰ্ণটো কি আছিল, 2 4 2 4, গতিকে 2 4। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব। আগলৈ লগ পাম নেক্সট এটা ভিডিঅ'ত। ধন্যবাদ।